আমিতো পাক্কা খেলুৱৈ, আমিতো যুঁজাৰু মানুহ, আমি আন্দোলনৰ পৰা আহিছোঁ। গতিকে আমি জানো যে কেনেকৈ এটা যুদ্ধ কৰে। সেইকাৰণে মই জানো যে মই সোনকালে আহিলে মোৰ প্ৰশ্নটো আহিবলৈ নিদিয়ে। মই প্ৰশ্নটো অহাৰ আগে আগে উঠিবলৈ গৈছোঁ। এটা প্ৰশ্ন আছিলে, মই সোমোৱাৰ লগে লগে পীযুষ হাজৰিকাই ইংগিত দি দিলে, এওঁ কমা দাঢ়ি চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়াই কমা দাঢ়ি ছেমিকলন এইবিলাক গাবলৈ আৰম্ভ কৰি দিলোঁ। মই লগে লগে ক'লোঁ, চক অধ্যক্ষ ডাঙৰীয়া এইটো দেৰি কৰিবৰ কাৰণে এনেকুৱা কৰিছে। অধ্যক্ষ ডাঙৰীয়াই কেতিয়াও দুটা ছাপ্লিমেণ্টাৰী নিদিয়ে, তিনিটা ছাপ্লিমেণ্টাৰী নিদিয়ে, লগে লগে অন্য এটা আকৌ ছাপ্লিমেণ্টাৰী দি দিলে। তেতিয়া মই অধ্যক্ষ ডাঙৰীয়াক ক'লোঁ যে দাদা কি কয় ছাৰ, আপুনি এইটো আগতে নিদিয়ে, এইটো কিয় দিলে? লগে লগে মোক এক্সপেল কৰি দিলে। গতিকে অধ্যক্ষ ডাঙৰীয়া নিৰপেক্ষ হ'ব লাগে। অধ্যক্ষ যদি নিৰপেক্ষ নহয় আৰু যদি গণতন্ত্ৰক হত্যা কৰিবৰ কাৰণে চৰকাৰী পক্ষই এনেকৈ কূট কৌশল কৰি গুৰুত্বপূৰ্ণ প্ৰশ্নবিলাক বিধানসভাত উত্থাপন কৰিবলৈ নিদিয়ে, তেতিয়া চুৰ কৰিব পাৰিব চৰকাৰে, চৰকাৰে ভ্ৰষ্টাচাৰ কৰিব পাৰিব, কিন্তু স্বচ্ছতা, ট্ৰেন্সপাৰেঞ্চি আৰু আচল গভাৰ্নেন্স কেতিয়াও, ভাল ট্ৰেন্সপাৰেণ্ট গভাৰ্নেন্স কেতিয়াও দিব নোৱাৰে। গতিকে মই ইয়াৰ প্ৰতিবাদ কৰিলোঁ আৰু আজি দেখুৱাই দিলোঁ যে যোৱা সময়খিনিত গোগ ৰাখে, আনকি PGR VGR মাটিও বিজেপিয়ে কেনেকৈ সমগ্ৰ অসম জুৰি গোগ ৰাখে দখল কৰি পেলাইছে। এই ডকুমেণ্টটো আজি গভৰ্ণমেণ্টে দিয়া এই ডকুমেণ্টটো, বিধানসভাত দিয়া ডকুমেণ্টটোৱে প্ৰমাণ কৰিছে। আৰু ইয়াৰ পৰাই বিজেপিৰ আচল চৰিত্ৰ, আমিতো পাক্কা খেলুৱৈ, আমিতো যুঁজাৰু মানুহ, আমি আন্দোলনৰ পৰা আহিছোঁ। গতিকে আমি জানো যে কেনেকৈ এটা যুদ্ধ কৰে। সেইকাৰণে মই জানো যে মই সোনকালে আহিলে মোৰ প্ৰশ্নটো আহিবলৈ নিদিয়ে। মই প্ৰশ্নটো অহাৰ আগে আগে উঠিবলৈ গৈছোঁ। এটা প্ৰশ্ন আছিলে, মই সোমোৱাৰ লগে লগে পীযুষ হাজৰিকাই ইংগিত দি দিলে, এওঁ কমা দাঢ়ি চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়াই কমা দাঢ়ি ছেমিকলন এইবিলাক গাবলৈ আৰম্ভ কৰি দিলোঁ। মই লগে লগে ক'লোঁ, চক অধ্যক্ষ ডাঙৰীয়া এইটো দেৰি কৰিবৰ কাৰণে এনেকুৱা কৰিছে। অধ্যক্ষ ডাঙৰীয়াই কেতিয়াও দুটা ছাপ্লিমেণ্টাৰী নিদিয়ে, তিনিটা ছাপ্লিমেণ্টাৰী নিদিয়ে, লগে লগে অন্য এটা আকৌ ছাপ্লিমেণ্টাৰী দি দিলে। তেতিয়া মই অধ্যক্ষ ডাঙৰীয়াক ক'লোঁ যে দাদা কি কয় ছাৰ, আপুনি এইটো আগতে নিদিয়ে, এইটো কিয় দিলে? লগে লগে মোক এক্সপেল কৰি দিলে। গতিকে অধ্যক্ষ ডাঙৰীয়া নিৰপেক্ষ হ'ব লাগে। অধ্যক্ষ যদি নিৰপেক্ষ নহয় আৰু যদি গণতন্ত্ৰক হত্যা কৰিবৰ কাৰণে চৰকাৰী পক্ষই এনেকৈ কূট কৌশল কৰি গুৰুত্বপূৰ্ণ প্ৰশ্নবিলাক বিধানসভাত উত্থাপন কৰিবলৈ নিদিয়ে, তেতিয়া চুৰ কৰিব পাৰিব চৰকাৰে, চৰকাৰে ভ্ৰষ্টাচাৰ কৰিব পাৰিব, কিন্তু স্বচ্ছতা, ট্ৰেন্সপাৰেঞ্চি আৰু আচল গভাৰ্নেন্স কেতিয়াও, ভাল ট্ৰেন্সপাৰেণ্ট গভাৰ্নেন্স কেতিয়াও দিব নোৱাৰে। গতিকে মই ইয়াৰ প্ৰতিবাদ কৰিলোঁ আৰু আজি দেখুৱাই দিলোঁ যে যোৱা সময়খিনিত গোগ ৰাখে, আনকি PGR VGR মাটিও বিজেপিয়ে কেনেকৈ সমগ্ৰ অসম জুৰি গোগ ৰাখে দখল কৰি পেলাইছে। এই ডকুমেণ্টটো আজি গভৰ্ণমেণ্টে দিয়া এই ডকুমেণ্টটো, বিধানসভাত দিয়া ডকুমেণ্টটোৱে প্ৰমাণ কৰিছে। আৰু ইয়াৰ পৰাই বিজেপিৰ আচল চৰিত্ৰ,